আৰু যোৱাকালি ব্লগত মই কৈছিলোঁ মোক বিবাহ বাৰ্ষিকী বুলি এওঁ দিয়া কাপোৰযোৰ দেখাম বুলি। এয়া দেখাই দিছোঁ। মেখেলাখন চিলাবলৈ দিয়া আছে আৰু এওঁলৈ চাৰ্ট এটা আনিছিলোঁ, কিন্তু চাৰ্টটো আনিলোঁ মই ফুল চাৰ্ট। এওঁ ক'লে মোক এইটো চাৰ্ট এক্সচেঞ্জ কৰি হাফ আনি দিবা, গতিকে এইটো এক্সচেঞ্জ কৰিব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। হেল্ল' এভৰিৱান, এতিয়া এয়া বনাবলৈ লৈছোঁ কঁঠালৰ মুচি। আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ কেনেকৈ বনাওঁ, আৰু লগতে মই কাঠ মাছো বনাওঁ সেইখিনিও দেখাই দিম। মই একদম চিম্পুলভাৱে বনাম আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয়। আৰু প্ৰথমতে ব'লক কঁঠালৰ মুচিখিনি আলুৰ সৈতে একেলগে সিজাই লওঁ। অকণমান পানীও ব্যৱহাৰ কৰিছোঁ, তাৰপিছত অকণমান নিমখ, আৰু ব'লক গেছটো জ্বলাই উঠাই দিওঁ। খুব বেছি কিন্তু নিসিজাওঁ দেই, অকণ যাতে গোটা গুটি হৈ থাকে। এইফালে লৈছোঁ জালুক, অকণমান জিৰা আৰু অকণমান গোটা ধনিয়া। এতিয়া অকণমান সময় পানীৰে মই তিয়াই থৈ দিম কোমলিবৰ কাৰণে। এয়া মাছ আৰু কঁঠালৰ মুচি একেলগে কৰিম। এইফালে মোৰ অলপ কাঠ মাছ আছে, সেয়া এইখিনি কাঠ মাছখিনি মই কেনেকৈ বনাওঁ দেখাম বাৰু। একদম ইজিলি বনাওঁ। মই গুচাই দিওঁ খালি কাম কৰোঁ কৰি থাকা। আৰু ইফালে লৈছোঁ মই জালুক জিৰাখিনি ধুই, আৰু আজি কৈছিলোঁ যিহেতু কাঠ মাছখিনিও বনালোঁ, কিন্তু মই ৰেচিপিটো আজি শ্বেয়াৰ নকৰোঁ, কাৰণ ভিডিঅ'টো মই আজি অকণ দীঘলীয়া কৰিবলৈ ইচ্ছা নকৰিলোঁ, এফালে যাবলগীয়া হ'ল সেইকাৰণে। আৰু এইফালে এয়া দিছোঁ মই পিঁয়াজ, আদা নহৰু, জিৰা ধনিয়া জালুক আৰু অকণমান বিলাহী গুটিকেইটা গুচাই, বিলাহী সৰু কাৰণে 3টাই দিছোঁ, আৰু এটা পেষ্ট বনাই লওঁ বোলো। আৰু এয়া মোৰ কঁঠালখিনিও হৈ গ'ল, দেখিছেনে গোটা গোটা হৈ আছে। একদম গুড়া হৈ গ'লে ভাল নালাগে, মানে ভাঙি ভাঙি গ'লে ভাল নালাগে। আৰু মই টুকি থৈ দিছোঁ চেকনিখনত। আৰু এইফালে কেৰাহীটো উঠাই দিছোঁ, তেলতে দিছোঁ অকণমান ডালচেনি আৰু অকণমান পাঁচফোৰণ, আৰু এতিয়া বনাই থোৱা পেষ্টটো দি দিছোঁ। আৰু এইখিনি মই অলপ কম ফ্লেমত ঢাকনা মাৰি মাৰি ভাজিম। ধুনীয়াকৈ ভজা যাব লাগিব, তেতিয়াহে বস্তুটো খাবলৈ বেছি ভাল লাগে। আৰু তাৰপাছত মই যে এটা ঘৰতে টমেটো চচ বনাইছিলোঁ সেইটো দিছোঁ। সেইটো দিলে সোৱাদটো বহুত বাঢ়ি যায়। আৰু তাতে মই ৰঙৰ কাৰণে বিটো দিছিলোঁ, যিহেতু কালাৰটো বহুত ভাল আহে। এইফালে মই দিছোঁ অকণমান হালধি, অকণমান জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আৰু অকণমান মিট মছলাও মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নকৰিলেও কথা নাই, মই অন্য ধৰণৰ কোনো অন্য পকেটৰ মছলা ব্যৱহাৰ কৰা নাইকিয়া। সেইখিনি ভজা যোৱাত দি দিছোঁ মই এয়া কঁঠালৰ মুচি, আলু যিখিনি সিজাই লৈছিলোঁ সেইখিনি দি দিছোঁ। এয়া ভালকৈ লৰাই বগৰাই দিম। অলপ নিমখ ব্যৱহাৰ এতিয়াও কৰিছোঁ, মুচিখিনি সিজাওঁতেও অকণমান দিছিলোঁ, নহ'লে সেৰেকা লাগে। আৰু এয়া ভালকৈ মই এয়া কৰি আছোঁ। আৰু যিখিনি পানী মই টুকিছিলোঁ কঁঠাল সিজোৱা, সেইখিনি মই ব্যৱহাৰ কৰিছোঁ। ইচ্ছা কৰিলে আপোনালোকে নকৰিলেও কথা নাই, হোৱাৰ আগে আগে অকণমান মই ঘিউ দি থৈছোঁ। একদম ইজিলি আৰু খাবলৈ মাংসৰ টেষ্ট। আপোনালোকে গৰম মছলা ব্যৱহাৰ কৰিব পাৰে দেই, মই কৰা নাইকিয়া, অকল ডালচেনিয়ে দিছোঁ। আৰু একেবাৰে শেষত মই এয়া ধনিয়া কাটি থৈ দিছোঁ। বহুত টেষ্টি হয় খাবলৈ। এবাৰ এনেকৈ যদি খোৱা নাই ট্ৰাই কৰিব পাৰে। সকলোৱে যেনে বিভিন্ন ধৰণে কঁঠালৰ মুচি বনায়, মইনো কেনেকৈ বনালোঁ অকণমান দেখাই দিলোঁ। আৰু এয়া খাবলৈ লৈছোঁ, ব'লক অকণমান দেখাই দিওঁ। আৰু সঁচাই কৈছোঁ বহুত টেষ্টি হৈছিলে। আৰু তেন্তে আজিলৈ আহোঁ।